বাইদেউ আপুনি মই তোক তেতিয়াৰ পৰা পিছে পিছে চিঞৰি আহিছো অ নিভাৰাণী বা ক'ব নোৱাৰো কি চিন্তা কৰি আহিছ মানে আহি আহি ঘৰে পালোহি তুই এতিয়াহে গম পালি মই পিছে পিছে আহিছো বুলি কিমান চিঞৰি চিঞৰি আহিছো মাতি আছো নে নুশুনা ভাও ধৰিছ পইচা কেইটা দিব পাম বুলি নহয় বাইদেউ মই সঁচাকৈ শুনা নাই আপুনি মাতি থকা সঁচাকৈ মই গম পোৱা নাই বাইদেউ গম পালেনো কিয় মান নিদিম পানীখিনি আনিবলৈ গৈছো মই ইফালে সিফালে চোৱাই নাই কোন আছে কি নাই মানে পিতাইটো আকৌ স্কুলৰ পৰা পাবহি যে পানীখিনি আনি আকৌ সোনকালে ভাতকেইটা বনাওঁ বুলি দৌৰা দৌৰিকৈ পানীখিনি লৈ আহিছোঁগৈ মই মানে ধুমধাম আহিছোঁ সি আহি পাবহি বুলি সেইবাবেহে মই গম নাপালোঁ আপুনি মাতা বাইদেউ কিয় মই শুনিলে নামাতিমনো আৰু পইচাকেইটা আপোনাক দিবলৈ আছে গম পাওঁ মোৰ সেইটো সদায় চিন্তা লাগি থাকে জানেনে দিবলৈ পৰা নাই মোৰ কিমান বেয়া লাগি আছে মইহে জানো আপোনাক ক্ষমা খুজিবলৈও মানে লাজ লাগিছে মই আকৌ আপোনাক দেখিলে কিয় তেনেকৈ নুশুনা ভাও ধৰিম কওকচোন বাৰু বাইদেউ মই শুনা নাই সঁচাকৈ হ'ব দে এক্টিং কৰিব নালাগে তোৰ গিয়েৰে সিদিনাখনে দিম বুলি ক'লে এতিয়ালৈকে কোনো খা খবৰ নাই সেইবাবে মই নিজে আহিব লগা হ'ল তোক সেই কলপাৰত দেখা পাই পেলাই মই বোলে ইয়াতে কথাটো কওঁ নাই অত নিভাৰাণী চিঞৰিলোঁ নুশুনিলি তই সেইবাবে আহি ঘৰ পাবহিলগীয়া হ'ল ইমান দৌৰি দৌৰি আহিছ একেবাৰে ময়ো পিছে পিছে দৌৰিবলগীয়া হৈছে কি চিন্তা কৰি থাক নাজানো আৰু কিন্তু মোৰ পইচাকেইটা সোনকালে দিবি বুজিলি আনা কিমান দিন হ'ল মনত আছে নহয় তোৰ বিপদত সহায় কৰিলোঁ এতিয়া আকৌ মোৰ বিপদ হ'লে মোক দিব লাগে ন মোক পইচাকেইটা দৰকাৰ হৈছে সেইবাবেহে বিচাৰিছোঁ সোনকালে দিবি আকৌ কিমান বিচাৰি আহি থাকিম এনেকৈ মোৰো লাজ লগা হৈছে আৰু তহঁতক বিচাৰি বাইদেউ দিব পাৰিলেনো কিয় নিদিওঁ বাৰু কওকচোন মানুহজনে কাম কৰা পইচাকেইটা পোৱাই নাই বহুততে কাম কৰি থৈছে কিন্তু পইচাবোৰ দিবলৈ নিবিচাৰে দিলেই আপোনাৰ ধাৰটো মাৰি দিম আপুনি চিন্তা নকৰিব আমাৰ অৱস্থাটো দেখিছেই দেখোন যেনে তেনে চলি আছোঁ দিৱালীটোও আহিলে পৰহিলে ল'ৰাটোক দিৱালী বুলি একো এটা দিবলৈ পৰা নাই সি কিমান বিচাৰি আছে কাপোৰটো দিব নোৱাৰোৱে দেৱালী বুলি ফটকা এটাও দিবলৈ পৰা নাই জানেনে বাপেকৰো দুখ পইচাকেইটা পোৱা নাই যে কাম কৰাৰ পইচা পালে আগতে আপোনাৰ ধাৰটো মাৰি দিম দিয়ক চিন্তা নকৰিব আপুনি তেনেকৈ ক'লে বেয়া লাগে বাইদেউ হয় আপুনি বিপদত আমাক সহায় কৰিছে কিন্তু আমাৰ অৱস্থাটোৰ কথাও এবাৰ ভাবকচোন টিংখিনি সলাব লাগে ঘৰৰ ভিতৰত পানী পৰে টিংখিনি সলাব পৰা নাই যেন তেনে দুকোঠালি ঘৰটোতে সোমাই আছোঁ ঘৰ চৰটো বনাব পৰাই নাই বিপদত আনিলোঁ সঁচা কিন্তু মানুহবোৰে যে পইচাবোৰ দিবলৈ নিবিচাৰে কাম কৰাই ঠিকেই কিন্তু পইচাটো সময়মত নিদিয়ে জানেনে মানুহজনে কিমান কষ্ট কৰিব আৰু চবৰে ঘৰে ঘৰে কাম কৰি থৈছে কিন্তু পইচাবোৰহে নিদিয়ে পিছত দিম বুলি কৈ চুচৰাই থাকে ল'ৰাটোলৈও চাব নোৱাৰা হৈছোঁ জানেনে সি এনি টাইম কান্দিয়ে থাকে ফটকা লাগে ভিভি লাগে কিবা লাগে দেৱালী আহিল যে লগৰ চবেই লৈছে কাপোৰ কানি লৈছে তাকে আমি একো দিবলৈ পৰা নাই আপুনি কথাবোৰ বুজিবলৈ চেষ্টা কৰকচোন বাইদেউ পইচা যোগাৰ হ'লে আপোনাক দি দিম আপুনি চিন্তা নকৰিব মই সেইবোৰ একো নাজানো মোক সোনকালে দিবি খালি মোৰ কি অসুবিধা থাকিব নোৱাৰে নেকি মোৰো অসুবিধা থাকে আকৌ পইচা দৰকাৰ মোৰ সোনকালে দি দিবি হ'ব দিয়ক বাইদেউ দি দিম চিন্তা নকৰিব তেওঁক মই সিদিনাখন কৈছোঁৱে দিবলৈ কাৰণে আজি পোৱা কথা আছে যদি পায় আপোনাৰ ধাৰটো মাৰি দিব কম দিয়ক চিন্তা নকৰিব আহকচোন বহকহি আহক বাইদেউ বাহিৰতে কথা পাতি আছোঁ আহক ভিতৰলৈকে আহক মই ইয়াত বহিবলৈ অহা নাই নিভাৰাণী মই ইয়াত বহিবলৈ অহা নাই মই পইচাকেইটা বিচাৰি আহিছিলোঁ কিন্তু যি দেখিছোঁ তহঁতৰ পৰা পইচাকেইটা পোৱা আশা একেবাৰে ক্ষীণ আৰু নাপামেই চাগে বুজিছ তহঁতে যে দিবি হৈছে আৰু কি যে হ'ব তহঁতক দিয়াই ভুল আছিলে বুজিলি মই ইয়াত বহি থাকিবলৈ অহা নাই হ'ব মই কালিলৈ নাহোঁ পৰহিলৈ দেৱালীৰ দিনাখন মোক পইচাকেইটা লাগিব কিন্তু কৈ দিছোঁ গিয়েৰক কৈ দিবি কি যে হ'ব ভগৱানে বাৰু কিয় আমাক ইমান কষ্ট দিছে হে ভগৱান মানুহজনৰ মুখলৈ চাবলৈ নোৱাৰা হৈছোঁ তেওঁ আৰু কিমান কষ্ট কৰিব আমাৰ কাৰণে এইটো কৰি আছে হে ভগৱান কেতিয়া চকু মেলি চাবা আৰু মানুহবোৰেতো কাম কৰাই পেলাই পইচাকেইটা সময়মতে দিব পাৰে ন সেইকেইটা পইচা পালেওতো আমাৰ কিবা এটা সকাহ হয় সেই বাইদেউজনী বা পইচাকেইটা অনা আজি 7 মাহ মানেই হ'ল গালিটো পাৰিবই কিন্তু মানুহজনকো ক'ব নোৱাৰা হৈছোঁ কিমান কম আৰু ঘৰখন চলাবলৈ কিমান অসুবিধা মইহে জানো তথাপিও তেওঁক বেছি জোৰিব নোৱাৰোঁ তেওঁ মনত কষ্ট পায় ল'ৰাটোৰ খৰচো কিমান বেছি হৈ গৈছে দিনক দিনে স্কুলৰ ফিজ কিবা কিবি এতিয়া দেৱালীটো আহিছে তাক কিবা এটা নিদিলেও নহয় সকলোৱে বম ফুটাব কাপোৰ ল'ব তথাপিও ইমান নুবুজাও নহয় বুজে তথাপিওতো তাৰ বেয়া লাগে তাৰো এইবোৰ ল'বলৈ মন যায় কিন্তু দেউতাককনো কেনেকৈ কওঁ কথাবোৰ
ক'বলৈ কিবা বেয়া লগা হৈছে। বাইদেউজনী পইচাকেইটা দিবলৈ পৰা হয় মোৰো মনটো ভাল লাগিলে হয়, কিন্তু ক'ৰ পৰা দিওঁ? তেওঁকো বেছিকৈ কৈ থাকিব নোৱাৰোঁ, তেওঁ মনত কষ্ট পায়। দমকলে তাই ঘৰখনত বহাব পৰা নাই। এতিয়ালৈকে ৰাইজৰ কলৰ পৰাই পানী আনি থাকিবলগীয়া হৈছে। ইমান দূৰ গৈ পানী কঢ়িয়াই আনো। পুখুৰী পানীৰে বাচন ধুওঁ, কাপোৰ ধুওঁ, কিন্তু খোৱা পানীটো পুখুৰীৰ পৰা কৰিব নোৱাৰি। খোৱা পানীখিনি ইমান দূৰৰ পৰা কঢ়িয়াবলগীয়া হয়, কিমান কষ্ট হয়। তথাপিও মই তেওঁক কোৱা নাই। যিমান কষ্ট হ'লেও মই তেওঁক কোৱা নাই। কিন্তু লোকৰ পইচাবোৰ এনেকৈ ধাৰলৈ আনি ধাৰ নামাৰিলেতো বেয়া লাগে। মানুহে কথা ঘৰতে আহি শুনাই থৈ যায়হি, কিমান বেয়া লাগে। কিন্তু উপায়ো নাই, শুনিবতো লাগিবই। টকা ধাৰলৈ লৈছোঁ যেতিয়া শুনিব লাগিবই। কিন্তু মানুহজনক মই বেছি জোৰো দিব নোৱাৰোঁ, কাৰণ তেওঁনো উপায় কি আছে? লোকৰ ঘৰত কাম কৰে, মানুহবোৰেহে ঠগি আছে। পইচাবোৰ দিম বুলি কামটো ঠিকেই কৰায়, কিন্তু পইচাবোৰ দিবলৈ টান পায়। এইবাৰ পইচাকেইটা পালে বাইদেউৰ পইচাটো মাৰি দিব লাগিব, নহ'বা আৰু কেতিয়াবা বিপদত বিচাৰিলেও নাপাম। হে ভগৱান, অলপতো চকু মেলি চোৱা আমাক। মা, তুমি ইয়াত বহি আছা? মই তোমাক চবতে বিচাৰি ফুৰিছোঁ। এইখন লোৱা। কি হ'ল? কিয় বিচাৰি আছানো? আৰু এখন কি দিছা মোক? আৰে লোৱাচোন হাত পাতি, তেতিয়া এনেই গম পাবা নহয়। লোৱাচোন, তুমি চোৱা খুলি আকৌ। কি আছেনো ইয়াত? তুমি মুখেৰে ক'ব নোৱাৰা নেকি? আৰে মা, এইখন শ্বপিঙৰ লিষ্ট আকৌ। তুমি শ্বপিং কৰিবলৈতো যাবাই, মোৰ কাৰণে কি আনিব লাগিব তাকে এখন লিষ্ট বনাই দিছোঁ। পৰহিলে দেৱালী নহয় জানো? দেৱালীৰ কাৰণে মোক কিন্তু 5-6যোৰমান কাপোৰে লাগিব। মই ইয়াত লিখি দিছোঁ কি লাগিব, আৰু ফটকা বম, ফিফি, কলগছ বম, জকমক বম চব আনিবা। মই একে লিষ্টখন ধুনীয়াকৈ লিখি দিছোঁ মা। এটা বস্তুও কিন্তু মিছ নকৰিবা, সকলোবোৰ আনিবা। আৰু চেণ্ডেল দুযোৰমানো আনিবা, মানে কাপোৰৰ লগত মিলাকে। তেতিয়াহে আকৌ পিন্ধি ফুৰিবলৈ যাবলৈ ভাল লাগিব। বমবিলাক লৈ পেলাই আকৌ চবৰে বন্ধু বান্ধৱীৰ ওচৰত গৈ পেলাই ফুটাবগৈ লাগিব নহয়। মোক গোটেইখিনি বস্তু আনি দিবা কিন্তু মা, নহ'বা চাবা এটা বস্তু নানাকে নাথাকিবা। লোৱা, মই লিখি দিছোঁ চব। হে ভগৱান, তুমি লিষ্টটো লিখিব পাৰিছা? কি যে হ'ব। মইতো এনেও শ্বপিং কৰিবলৈ গৈ আছোঁ, পাপা আহি আছে। তোমাৰ কাৰণেতো মই এনেই নানাকে থাকিম নেকি? চব আনিমেই, সেইটো আকৌ তুমি লিখি দিব লাগেনে? মুখেৰে কৈ দিয়াও হয়, মই চব লৈ আহিলোঁ হয়। হ'ব দিয়া বাৰু, লিষ্টখন ইয়াতে থোৱা, মই যাওঁতে লৈ যাম দিয়া। আৰু কিবা থাকিলে মুখেৰে কৈ দিবা, গম পাইছা? ঠিক আছে মা, মই তেনেহ'লে আৰু অলপ লিখি দিওঁ দেই লিষ্টখনত। তুমি লৈ আহিবা কিন্তু পাপাক ক'বা। পাপাই অকণ মোৰ লগত কনজুচি কৰে, তুমি নকৰা বাৰু। তোমাক যি আনিব দিওঁ তাকে আনি দিয়া। আনি দিবা কিন্তু দেই মা, পাহৰি নাযাবা কিন্তু। তোমাৰ নিজৰ শ্বপিং কৰোঁতে মোৰ বস্তুবোৰ আকৌ পাহৰি থৈ নাহিবা, গোটেইবোৰ লৈ আহিবা। ঠিক আছে বাবা, ঠিক আছে। তোমাৰ বস্তু মই কোনদিনাখন নানাকে থাকোনো। আনিম, কিয় নানিম? চব আনিম দিয়া, চিন্তা নকৰিবা। পাপাই নানিলেও মই আনিমেই দিয়া। আৰু পাপাই এনেও শ্বপিঙৰ কাৰণে পইচা দিছে, শ্বপিং কৰাবলৈও নিব। হ'ব দিয়া, চব আনিম, তুমি চিন্তা নকৰিবা। যোৱা, আৰু কিবা আছে যদি লিখি দিয়াগৈ, যোৱা। ঠিক আছে মা, থেংক ইউ। মই আৰু অলপ লিখি দিওঁ দেই। ঠিক আছে, যোৱা। ময়ো ওলাওঁগৈ আৰু, পাপা আহিবই চাগে। পাপা অহাৰ পিছত লগতে যাবই লাগিব, সেইকাৰণে মই ৰেডি হৈ থাকোঁ, হয়নে নহয়? যোৱা, তুমি লিখি দিয়াগৈ, মই ৰেডি হওঁগৈ। হ'ব মা। জোনালী, জোনালী আছনে? কোননো আহিলে এতিয়া আকৌ? আছোঁ। কোননো? দৰ্জা খোলাই আছে হ'বলা, সোমাই আহা। পুৰণিদাম তই? জোনালী, তহঁতৰ কলিং বেলটো বেয়া হৈ আছে নেকি? ইমানকৈ টিপি আছোঁ, শব্দই নহয় হ'বলা, আকৌ মুখেৰে চিঞৰিব লগা হৈছে। দৰ্জা খোলাই আছিলে, তথাপিও তেনেকৈ সোমাই অহা নাই আৰু। কলিং বেল টিপি আছিলোঁ, বাহিৰতো কোনো নাই। কাম কৰা মানুহকেইটা ক'ৰবাত গ'ল হ'বলা। সেই মানে কলিং বেলটো বেয়া হোৱা নাই মানে সেই তাতকৈ দামী এটা আনিছোঁ। একদম ইমান ধুনীয়া, চাউণ্ডটো বহুত ধুনীয়া। দামীটো কিনি আনি থৈছোঁ, মেকানিকটো আহি পোৱাহি নাই যে, সেইবাবে লগোৱা নাই। মেকানিক আজি আহিব চাগে, সেইটো লগাই দিব লাগিব, সেইবাবেহে সেইটো মানে খোলা হৈ আছে। আহচোন বহিয়া, ক'ৰবাত গৈছিলি হ'বলা। আৰু কাম কৰা ল'ৰাকেইটা আছে হ'বলা, জানো কোনফালে আছে। পাকঘৰত আছে নেকি চাগে। দৰ্জাখন খুলি থৈছে, মই দেখিছোঁ বাৰু। তই সোমাই আহিব পাৰ, খোলা হৈ আছে। সোমাই অহা নাই আৰু তেনেকৈ। বেয়া লাগে নহয়, তহঁতৰ আৰু ধনী মানুহৰ কথা, ঘপককৈ দায় দুখ লাগিবও পাৰে, সেইবাবে তেনেকৈ সোমাই অহা নাই আৰু। চিঞৰি আছোঁ বাহিৰৰ পৰাই। বাৰু সেইবোৰ বাদ দে, এই মণিকাহঁতৰ এই ছোৱালীজনী তোলনি বিয়ালৈ নাযাওঁ হ'বলা? বিয়ালৈ?
যাম দেৰিকে যাম এতিয়া নাযাওঁ এতিয়া গৈ ভাল নালাগে নহয় এতিয়া মই মানে শ্বপিং কৰিবলৈ যাওঁ এওঁ আহি আছে তাকে দেৱালী যে ল'ৰাটোৰো একে ঢেৰ শ্বপিং আছে একদম লিষ্ট বনাই থৈছে তাৰ কাৰণেও বজাৰ অলপ কৰিব লাগে আৰু মোৰ কিছুমান বস্তু ল'বলগীয়া আছে আৰু দেৱালী বুলি কাপোৰ কিছুমানো ল'ব লাগিব নহয় তাকে বজাৰত যাম মানে নাযাওঁ এতিয়া বিয়ালৈ তই যা আমি সন্ধিয়া মানে যাম চাগে আৰু ভাল চাই গিফ্ট এটাও আনিব লাগিব যি টি গিফ্ট দিলেও নহ'ব নহয় আমাৰ সন্মানৰ কথা নাই জানো ভাল চাই তাইলৈও গিফ্ট এটা আনিম সন্ধিয়া সময়ত যাম দে তই যা মই এতিয়া ওলাওঁগৈ বজাৰ যাব লাগিব এওঁ মানে অফিচৰ পৰা আহিবই সোনকালে শ্বপিং কৰিম বুলিয়ে সোনকালে গুচি আহিব সেইকাৰণে মানে মই ৰেডি হৈ থাকিলে লগতে যাব পাৰিম সেইকাৰণে মই মানে ওলাওঁগৈ বুলিয়ে লৈছিলোঁ তই বিয়ালৈ যাওঁ যদি যা পিছত আহিবি নহ'লে হয় নেকি মই তেন্তেহ'লে গৈ থাকোঁ দে তহঁতে যেতিয়া যাওঁ যাবি আৰু মই আকৌ তই যাবি বুলিহে আকৌ ওচৰতে ঘৰ তোক যদি এৰি থৈ যাওঁ তই আকৌ কেতিয়াবা শুনাই দিবি নহয় তাকে সেইবাবে বোলো ওচৰতে ঘৰ যেতিয়া একেলগে যাওঁ আকৌ দুয়োজনীয়ে একেলগে গ'লে ভালো লাগিলে হয় সেইকাৰণে তোক মাত দিওঁ বুলি আহিলোঁ নাযাওঁ যদি তহঁতে পিছত যাবি আৰু মই যাওঁ দে হ'ব দে যা যা মানে কি জানো তহঁতে এতিয়া যি টি প্ৰেজেণ্ট দিলেও কথা নাই আমি আকৌ ভাল চাই এটা নিদিলে বেয়া লাগিব নহয় সেইবাবে ভালকৈ প্ৰেজেণ্ট এটা কিনি আনোগৈ আৰু বজাৰখিনিও কৰি আহোঁ তাৰপাছত বিয়া খাবলৈ যাম আৰু আহি পেলাই আৰু তইনো এইযোৰ কাপোৰ পিন্ধি যাওঁনে বিয়ালৈ ভাল কাপোৰ এযোৰ পিন্ধি যাব নোৱাৰিলি কিয় এইযোৰ কাপোৰনো কি বেয়া জোনালী কিয় আকৌ মই বেলেগ পিন্ধি যাব লাগে এইযোৰ কি বেয়া লাগিছে হা মইতো ভালেই দেখিছোঁ আৰু সকলোৱে পিন্ধোতেও ভাল বুলিয়ে কৈছে তহঁতৰ নিচিনা আমি ধনী মানুহ নহয় নহয় ইমান দামী দামী কাপোৰ পিন্ধিবলৈ এইযোৰে আমাৰ কাৰণে বহুত দামী বুজিলি জোনালী হ'ব দে মই এতিয়া গৈ থাকোঁ হ'ব দে তই একে বেয়াই পালি হ'বলা হ'ব দে যা যা বেয়া পোৱা নাই দে কিন্তু কিছুমান তোৰ কথা শুনিলে অন্তৰখন বিষাই যায় গম পাইছনে তহঁতৰ নিচিনাতো আমি ধনী মানুহ নহয় তই একে কথাবোৰ কিয় তেনেকৈ কওঁনো অলপ চাই চিতি ক'ব নোৱাৰনে মানুহে দুখ পায় নে ভাল পায় অলপ ভাবি চাই কথাবোৰ কবিচোন লগৰ বুলিহে কৈছোঁ তোক ওচৰতে বিয়া হৈছোঁ দুইজনী লগৰ আগৰ পৰাই সৰু কালৰ পৰাই বান্ধৱী তই যেনিবা ধনী মানুহৰ ঘৰত পৰিলি মই যেনিবা দুখীয়া মানুহৰ ঘৰত বিয়া হ'লোঁ সেইটো আৰু তাতে তই একেবাৰে মোক ইমান কি কথা শুনাই থাক যে ধনী দুখীয়ালৈ মোৰ ভাল কাপোৰ নাই জানই দেখোন আমাৰ কাৰণে এইবোৰে বহুত ভাল কাপোৰ বহুত দামী কাপোৰ তহঁতৰ নিচিনা ইমান টকা নাই নহয় দামী দামী কাপোৰ কিনিবলৈ সেইবাবে কেতিয়াবা তোৰ কিছুমান কথাই বহুত অন্তৰত আঘাত দিয়ে গম পাইছনে আজিৰ বুলিয়ে নহয় প্ৰায় তই কিছুমান কথা ক মই বৰ কষ্ট পাই যাওঁ জাননে লগৰ বান্ধৱী বুলি এৰি থৈ গ'লে বেয়া হ'ব বুলিয়ে তোক প্ৰত্যেকটো ক্ষেত্ৰতে লগ ধৰোঁ মাতো তোৰ চব কথাই মই ধৰি নাথাকোঁ বাদ দিওঁ যিমান বেয়াকৈ ক'লেও যিমান যি কৰিলেও মই কেতিয়াও তোৰ কথা ধৰি নাথাকোঁ কিন্তু তই কিছুমান কথা এনেকৈ ক যেন মানে বহুত কষ্ট পাই যাওঁ অন্তৰত চুই যায় গম পাইছনে হ'ব দে মই গৈ থাকোঁ তোক মাতিবলৈহে আহিছিলোঁ যাওঁ দে তই বজাৰ কৰগৈ যা আৰে প্ৰণীতা ইমানবোৰ লেকচাৰ দিলি একেবাৰে হ'ব দে বেয়া নাপাবি মোৰ কথাবোৰ এনেকুৱাই তই জানই দেখোন আৰু যিটো মই দেখোঁ খাটাং খিটিং কৈ দিওঁ কাপোৰযোৰ মোৰ ইমান ভাল লগা নাই বিয়া বুলি ক'লে এনেই ভালে আছে বিয়া বুলি ক'লে অলপমান ভাল দামী চাই জিকজাক কাপোৰ পিন্ধি গ'লে ভাল লাগে ন সেইবাবেহে কৈছোঁ হ'ব দে তই যি ভাল পাইছ পিন্ধ আৰু মই কোৱা কথাটোহে কৈছোঁ তইকে সেইটো কথাতে ইমান বেয়া পাব লাগেনে হ'ব দে যা ময়ো বজাৰ ওলাওঁগৈ হেৰা ব'লা আকৌ সোনকালে শ্বপিংখিনি কৰি আহোঁ মই ওলাই হ'ল তোমাৰ চাহকাপ খাই শেষ হোৱা নাই দিৱালী পালেহিয়ে আকৌ আজি শ্বপিং কৰিব নগ'লে আৰু সময় নাপাম আৰু ল'ৰাটো আহি পেলাই আকৌ কান্দিবই একো অনা নাই বুলি ব'লা গোটেই শ্বপিংখিনি আজিয়ে কৰি আহোঁ পৰহিলে দিৱালী হ'লেই ব'লা সোনকালে যাওঁ সোনকালে আহোঁগৈ আকৌ সোনকালে খোৱা চাহকাপ মোৰ ওলাই হৈ গ'ল যাম নহয় ইমান উৎপাত নে তোমাৰ দিৱালী পৰহিলেহে শ্বপিং কৰিবা আৰু কিমাননো শ্বপিং কৰিবা সদায় সদায় কৰাই দেখোন আৰু সি এতিয়া আহি নাপায় দিয়া স্কুলৰ পৰা আহি পাওঁতে 2টা বাজে মই জানো নহয় টাইমটো এতিয়া কেইটা বাজিছে এতিয়া 10:30 হৈছেহে হ'ব দিয়া যাম নহয় চাহকাপ খাই ল'ব দিয়া মোক শান্তিয়ে বাৰু কি শ্বপিং কৰিবানো কোৱাচোন মোক কৰিম আৰু শ্বপিং আৰু কিমান শ্বপিং তুমি দেখিবা নহয় মাইকী মানুহৰ বহুত বস্তু লাগে আৰু ল'ৰাটোকো তাৰো বহুত মানে লিষ্ট এখন দিছে তুমি চাবাচোন তাক কিমান লাগে একেবাৰে বম ফুটকা কিবা কিবি ঢেৰ লিখি দিছে আৰু ড্ৰেছ বোলে তাক 5যোৰ লাগিব গম পাইছা দিৱালী বুলি একদম মানে নহয় শান্তি নাই বাৰু ব'লা আকৌ সেইকাৰণে সোনকালে শ্বপিংখিনি কৰি আহোঁ আৰু তুমি এনেকৈ চাহ খাই লেট কৰি আছা কিন্তু দেই মই ওলাই কৰি ৰৈ থাকিব বহুত টান পাওঁ ব'লা সোনকালে যাওঁ সোনকালে আহোঁ বাৰু হ'ব দিয়া ব'লা ব'লা মোৰ চাহকাপ খাই হ'লে ব'লা সোনকালে যাওঁ আৰু সি নাহা আগতে আহি পামহি মইতো আজি অফিচৰ পৰা শ্বপিং বুলিয়ে ছুটি ল'লোঁ শ্বপিংটো আজি কৰাবই লাগিব তোমাক হ'ব দিয়া ব'লা আকৌ শ্বপিংটো কৰিমেই কিয় নকৰিম দিৱালী হয় বছৰততো এবাৰে আহে ন শ্বপিংটো কৰিমেই ব'লা তোমাৰ দিৱালী বুলি কি আৰু তুমিতো সদায় শ্বপিং কৰা আৰু বিহু হওক পূজা হওক দিৱালী হওক তোমাৰো শ্বপিংটো থাকিবই আৰু নহয় জানো টকা আৰু আজি কিমান দুটা ঠিক নাই আৰু ব'লা ব'লা
যাওঁ কি হ'ল তুমি যে আজি মনটো মাৰি আছা কিয় এনেকৈ হৈ আছা কিবা হৈছে নেকি আৰু ই ক'ত গ'ল স্কুল গ'ল ন হ'ব দিয়া মই কামত যাওঁ কি হ'লনো ক'বানে কিয় এনেকৈ আছা মানে কি জানে আমাৰ বোপাটো মানে পৰহিলে দিৱালী তাক বোলে দিৱালী বুলি ভাল কাপোৰ এযোৰ লাগে আৰু বম লাগে ফটকা লাগে সি মোক ৰাতিপুৱা কৈ আছিলে কান্দি কান্দি লগৰবোৰে সকলোৱে বোলে আনিছে কিন্তু তাক হেনো দিয়া নাই আমি এতিয়া ক'ৰ পৰানো আনি দিওঁ কওকচোন আপুনিওতো কাম বিচাৰি ফুৰিছে কামেই পোৱা নাই দেখোন সেইবাবে মনটো বেয়া লাগি আছে সি আকৌ আহি মোক কান্দিব মোৰ আগত মইনো কি ক'ম ভাবি আছো তাকে মই তোমালোকৰ আশাবোৰ পূৰণ কৰিব পৰা নাই বোপাটোৱে যি বিচাৰে তাকে দিব নোৱাৰোঁ কি হ'ব কেতিয়া যে কিবা এটা কাম পাম তাকতো কিবা দিবই লাগিব নহয় জানো সিটো লগৰবোৰৰ আগত লাজ পাব দেখিলে তাৰো মনটো বেয়া লাগিব মইতো দিব বিচাৰোঁ কিন্তু কাম বিচাৰি আছোঁ কামটো পোৱা নাই তাক আজি তুমি বুজাবা মই আনি দিম বুলি ক'বা মই যাওঁ এতিয়া কাম এটা বিচাৰি যাওঁ তাক তুমি বুজাবা ভালদৰে গালি নিদিবা সিওতো সৰু ল'ৰা ছোৱালী সি বুজি নাপায় তুমিতো বুজি চলিছা তুমি মোক একো নিবিচৰা কিন্তু সি এতিয়া সৰু হৈ আছে সিটো বিচাৰিবই বেলেগক দেখি নহয় জানো মই দিব পৰা নাই বহুত বেয়া লাগে কি কৰিম ভাবি আছোঁ তাকে তাক তুমি ক'বা মই দিম বুলি মই আজি কাম এটা বিচাৰিবই লাগিব হ'ব দিয়া মই যাওঁ বহি আছা মই বিচাৰি ফুৰিছো আমাৰ নহয় ঘৰত কাম কৰা মানুহটোৱে পইচা কেইটামান বিচাৰিছে তে কি কৰোঁ নাই এতিয়া দিব নোৱাৰি দিৱালীটো যাব দিয়া তাৰপিছত দিম বুলি ক'বা তই ভিতৰলৈ সোমাই আহিলি যে মই কৈছিলো তোক বাহিৰতে ৰ'বলৈ নহয় মানে বাইদেউ মানে মোৰ মানে দেৰি হৈ আছে যে বাইদেউ আজি দিৱালী মোৰ ল'ৰা ছোৱালীটোক মই একো এটা দিব পৰা নাই সি ফটকা ফুটাম বুলি ৰৈ আছে মই কিবা এটা কিনি দিব লাগিব মোক পইচা কেইটামান দিয়ক বাইদেউ মই যাওঁগৈ ঐ আজি টকা দিব নোৱাৰোঁ যা পিছত আহি লৈ যাবি তহঁতে মই জানো নহয় তহঁতবোৰক পইচা দি পেলাই আৰু নাহোঁ একোতো ল'ৰাই ফটকা নুফুটালে হ'ব যা ইয়াতে খাই বৈ যাবি আৰু টকা ইমান কিহৰ দৰকাৰ যা কাম কৰিব এদিন দুদিন আৰু টকা লাগিব আগতীয়াকৈ হ'ব যা পিছত দিম যা আজি দিব নোৱাৰোঁ আজি দিৱালী নহয় জানো আজি মই টকা দিব নোৱাৰোঁ যা দিয়ক দাদা কিবা কেইটামান দিয়ক বেছিকৈ নালাগে অলপ দিয়ক মই নহ'বা ঘৰলৈ খালী হাতখন লৈ কেনেকৈ যাম দাদা দিয়ক পইচা কেইটামান মই কামত নাথাকোঁ মই কামত আহিম দাদা মই কেতিয়াও তেনেকুৱা নকৰোঁ মোক কেইটামান দিয়ক বাইদেউ হেৰা দিয়া আকৌ কেইটামান ইমান কি বিচাৰিছে টকা কেইটামান দি দিয়া আকৌ কিয়নো নিদিয়াকে আছা সিহঁতৰ ল'ৰাটোক ফটকা দিব লাগে বোলে দি দিয়াচোন কেইটামান নাই তুমি মনে থাকা তুমি নাজানা এইবোৰৰ কথা মই বুজি পাওঁ সিহঁতক তুমি আমাৰ মাজত নোসোমাবা সিহঁতে টকা নিব নি আৰু কামত নাহিব মই জানো নহয় নিদো আজি নিদো মই পইচা হ'ব যা বাহিৰত যা কি কাম আছে কামকেইটা কৰগৈ ভিতৰত সোমাবলৈতো ক'ত সাহস পালি যা বাহিৰত যা হ'ব দিয়ক দাদা হেৰা টকা কেইটামান দিব লাগিছিল নেকি কিয়নো নিদিলা মোৰ কিন্তু বেয়া লাগিছে দেই ল'ৰাটোলৈ এইবোৰক মৰম দেখাই লাভ নাই বুজিছা তুমি একো নাজানা সিহঁতে মই যিখিনি কাম দিছোঁ সেইখিনি শেষ হৈ লওক তাৰপিছত গোটেইকেইটা টকা মই দি দিম কিন্তু সিহঁতে কামখিনি শেষ নোহোৱাকৈ টকা পালে আৰু কেতিয়াও নাহে সেইবাবে মই আজি টকা নিদিওঁ আজি টকা দিলে আৰু সি নাহে আৰু কামখিনি আধৰুৱাকৈ থৈ গুচি যাব তুমি নাজানা আৰু এইবোৰক বেছি লাই নিদিবা তুমি বুজিলা হ'ব দিয়া বাইদেউ দাদা এইফালে আহকচোন এইফালে আহক কি হ'ল বাহিৰৰ পৰা কিয় চিঞৰি আছ চিঞৰি নাথাকিবি মইচোন কৈছোঁ আজি টকা নাপাওঁ বুলি আৰু কিয় মাতি আছ কামখিনি কৰ ধুমধাম হেৰা কিয় বা মাতিছে এবাৰ বাহিৰৰ পৰা আহাগৈচোন কিবা কামো হ'ব পাৰে বা কিবা কথাও হ'ব পাৰে ন এবাৰ চাই আহাগৈচোন কিয় মাতি আছে বাইদেউ চাওকচোন এইটো আপোনাৰ আঙুঠি নেকি বাহিৰতে পৰি আছিলে কাম কৰি থাকোঁতে পালোঁ চাওকচোন আপোনাৰে হয় চাগে থৈ দিয়কচোন ভাল কৰি দে মোক দে চাওঁ এইটোচোন তোমাৰ এই আঙুঠি সোণৰ আঙুঠিটো তুমি ক'ত থৈছিলানো হা ভালকৈ থ'ব নোৱাৰা ই চুৰ কৰি নিবলৈ বিচাৰিছিলে চাগে বা ভালকৈ থোৱা গৈ থৈ দিয়া গৈছ হয়তো এইটোচোন মোৰে আঙুঠি ক'ত পালানো তুমি দাদা বাইদেউ আমি দুখীয়া হ'ব পাৰোঁ দাদা কিন্তু আমি চোৰ নহয় আপুনি তেনেকৈ নক'ব মই চুৰ কৰা নাই বাহিৰত কাম কৰি থাকোঁতে আঙুঠিটো পালোঁ
সেইবাবে মই দিবলৈ আহিলোঁ আমাৰ এইবিলাক চৰিত্ৰ নহয় দাদা আমি নোখোৱাকৈ থাকিম কিন্তু বেলেগৰ পৰা চুৰ কৰি নাখাওঁ কেতিয়াও হ'ব দিয়ক মই যাওঁগৈ কামখিনি হৈ গ'ল হেৰা তুমি ঠিকেই কৈছিলা এই মোৰ আঙুঠিটো চুৰ কৰিব বিচাৰিছিল চাগে ইহঁতক বিশ্বাস কৰিব নোৱাৰি দেই সঁচাকৈ তুমি মানুহ চিনি পোৱা মইহে ভুল ভাবিছিলোঁ আঙুঠিটো মই বাহিৰত ক'ত পেলাম বাৰু সি ভিতৰৰ পৰাই লৈ গৈছে চাগে পইচা নাছিল যে এইটোকে চাগে বেচিম বুলি লৈ গৈছিলে ইহঁতক বিশ্বাস কৰিব নোৱাৰি দেই হ'ব যোৱা এতিয়া থৈ দিয়াগৈ ৰচোন বোপাই অলপ বুজিবলৈ চেষ্টা কৰচোন বাপেৰে টকা পালে তোক হ'বলৈ আনি নিদিয়াকে থাকে কচোন আহিব দেচোন আহিলে লৈ আহিব চাগে দে তই এনেকৈ কান্দি কুটি হুলস্থুল কৰি নাথাকিবিচোন দিব দে আনি তোক নিদিনো কাক দিব কচোন নাকান্দিবিচোন আহিবই চাগে দে দেউতা এইকেইদিন টকা পোৱা নাছিল কাৰণেহে অনা নাছিলে আজি বিচাৰিব ৰ আনিব তই নাকান্দিবি দে লগৰ চবেই ইমান আনিছে মোৰহে কপালখন বেয়া মা মোকোতো লাগে মোৰতো মন যায় কাপোৰটো নালাগে বুলিয়ে কৈছো ন ফটকা বম কেইটামান আনি দিয়া না ফুটাও আকৌ বম চবেই ফুটাইছে দেৱালী বুলি দেউতা আজিও নাহিব দেৰিলৈকে নাহিলে আমি ফুটাম কেতিয়া অ মা মোক লাগে আপুনি আহিলে এই দেউতা আহি গ'ল দেউতা তুমি আহিলা দিয়া না দিয়া না দেউতা আনিছেনে মোলে ফটকা বম দেউতা দিয়া না ৰচোন বোপাই দেউতা আহিছেহে দিব ৰচোন অলপ ধৈৰ্য ধৰ দেউতাক হাত মুখকেইটা ধুই লৈ অকণ আৰাম কৰি ল'ব দে দিব নহয় কিয় হুলস্থুল কৰিছ ন দেউতা সোমাই আহিব দে কমচে কম নহয় মা মই ফটকাখিনি লৈ যাওঁগৈ তাৰপিছত দেউতা ৰেষ্ট লৈ থাকিব মোক দিবলৈ দিয়া না সোনকালে দেউতা দিয়া না তুমি কিয় মনে আছা ন দেউতা দিয়া না সোনকালে মোক দেউতা দিয়া না কিয় মনে আছা মই আনিব নোৱাৰিলোঁ বোপা তই বেয়া নাপাবি বোপা মই আনিব নোৱাৰিলোঁ আজি নোহোৱাকৈ দেৱালী পাতচোন পিছৰবাৰত আনি দিম দে মোক বেয়া নাপাবি বোপা মই আনিবই নোৱাৰিলোঁ বোপা বোপা নেকান্দিবিচোন বোপা মই আনিব নোৱাৰিলোঁ বেয়া নাপাবি মই অহাবাৰত আনি দিম দে মই তোৰ আশাবোৰ পূৰণেই কৰিব পৰা নাই বোপা মোক ক্ষমা কৰি দে বোপা মোক বেয়া নাপাবি বোপা নাকান্দিবি তই বোপা নেকান্দিবি বোপা দেউতাৰে আনিব পাৰিলে তোক আনি নিদিয়াকে নাথাকি বোপা তই অলপ বুজি পাচোন তই ইমান ভাল ল'ৰা তই ইমান বুজি পাৱ তইচোন এনেকে বস্তু নিবিচাৰই বোপা নাকান্দিবি বোপা দেউতাৰ মুখলৈ চাচোন দেউতাই কিমান কষ্ট কৰি আহিছে পইচা পালে তোক হ'বলৈ নিদিয়াকে থাকিলে হয় কয়চোন বোপা নাকান্দিবি বোপা নাকান্দিবিচোন নহয় দিয়া তোমালোকে মোক একোৱে আনি নিদিয়া মইতো একো ডাঙৰ বস্তুটো বিচৰা নাছিলো নহয় চবেই লগৰবোৰে এতিয়া ফটকা ফুটাব মই কি এতিয়া চাই থাকিম হ'ব দিয়া নালাগে মোক একো হেৰি আপুনি তাৰ কথাবিলাকত দুখ নকৰিব সি এনেই দুখতে কৈছে আকৌ অলপ পিছত ভাল হ'ব দিয়ক আপুনি যাওক হাত ভৰি ধুই আহক কিবা এটা খাই লওক হ'ব দিয়ক ইমান চিন্তা নকৰিব মই তাক বুজাই দিম ভালদৰে বুজি পাব মোৰ ল'ৰাটোৱে নহয় জানা মোৰ দুখ লাগিছে মই মোৰ সন্তানটোক আশাবোৰ পূৰণেই কৰিব নোৱাৰোঁ দেখোন মই য'ত কাম কৰিছিলোঁ তাত টকা কেইটামান বিচাৰিছিলোঁ কিন্তু নিদিলে কামটো শেষ হোৱাৰ পিছতহে বোলে দিব মই কি কৰোঁ কোৱাচোন মোৰ উপায় নাইকিয়া হৈছে দেখোন হয় দিয়ক আমাৰ দুখবোৰনো কেতিয়া শেষ হ'ব ভগৱানেহে জানে আৰু হ'ব দিয়ক যাওক ভাগৰো লাগিছে চাগে অলপ আৰাম কৰকগৈ বাবা তোমাৰ ইমান ফটকা ফুটা ময়ো চাম হা মই এইখিনিতে ৰৈ চাম দেই বেয়া নাপাবা হা ফুটা ফটকা ফুটাইছে ৰৈ চাই থাকা কিন্তু নল'বা দেই মোৰ ফটকা কিন্তু একো নল'বা এইখিনিতে চাই থাকা দেই
নলওঁ দিয়া, মই একো নলওঁ দিয়া, তোমাক চাইহে থাকিম মই। চাই থকা হা, মই এতিয়া জকমক বম ফুটাম, চাই থকা হা। সাৱধানে ফুটাবা, কিন্তু এইটো কিন্তু বহুত জোৰকে ফুটে, সাৱধানে ফুটাবা দেই। হ'ব দিয়া, তুমি মোক শিকাব নালাগে, মই জানো তুমিনো কেইটা বম ফুটাই পাইছা। তোমাক চাগে আনিয়ে দিয়া নাই নহয় জানো? আমাৰ দেখিছা কিমান আনি দিছে, তুমি মোক শিকাব নালাগে দিয়া, মই জানো কেনেকে ফুটাব লাগে। মই একো কৰা নাই দাদা বাইদেউ, মই একো কৰা নাই। দাদা উঠা, উঠা, নহবা মোক গালি দিব, উঠা। নাই মা, পাপা, তুমি তাক গালি নিদিবা। মোৰে ভুল আছিলে, সি মোক বচাইছেহে, তাৰ কাৰণেহে মই জীৱন পালো। সি মোক বচালেহে। মা, বমটো মোৰ হাততে ফুটিছিলে, সি আহি পটককে দলি মাৰি দিলে, মই সেইকাৰণে হোচ নাইকিয়া হৈ গ'ল। মা, তাক গালি নিদিবা, সি বহুত ভাল ল'ৰা। মা, বহুত ভাল ল'ৰা, সি নোহোৱা হয় মই আজি নাবাচিলো হয় চাগে। মা, হয় নেকি? মোক বেয়া নাপাবা দেই পিতাই, আহা ভিতৰলৈ যাওঁ, আহা মিঠাই খাবা, আহা দেৱালী মিঠাই খাবা, আহা। তুমি মোৰ ল'ৰাটোক জীৱন দান দিলা, বহুত বহুত ধন্যবাদ তোমাক দেই। আহা পিতাই, আহা মিঠাই খাবা, আহা ভিতৰলৈ যাওঁ, আহা, আমাক বেয়া নাপাবা দেই। আহা আকৌ, আহা, কিয় ভিতৰলৈ যাওঁ, আহা। তুমি মোৰ বহুত মৰমৰ বন্ধু দেই, আজিৰ পৰা আমি বন্ধু, ভাল বন্ধু দেই। তুমি মোক বহুতখিনি উপকাৰ কৰিলা। মই তোমাক বেয়াকৈ কৈছিলো ন, তোমাক চব ফটকা দিম, আহা ভিতৰলৈ যাওঁ, আহা। নাই দাদা বাইদেউ, নাযাওঁ ভিতৰলৈ। আপোনালোকে ডাঙৰ মানুহ, আমি দুখীয়া মানুহ, আমি এনেকুৱা ঘৰত সোমোৱাৰ আমাৰ অধিকাৰ নাই। আকৌ কিবা এটা হ'লে আপোনালোকে মোকে চোৰা বদনাম দিব। মই নাযাওঁ, বেয়া নাপাব। আমি দুখীয়া মানুহ, কিন্তু আমি কাকো অপকাৰ নকৰো কেতিয়াও, সেইটো মনত ৰাখিব বাইদেউ। নালাগে দাদা, মোক ফটকা নালাগে। মোৰ দেউতাই যেতিয়া মোক আনি দিব পাৰিব, মই তেতিয়াই ল'ম। মোক আপোনালোকৰ পৰা নালাগে। কিয় পিতাই তেনেকে কিয় কৈছা? মোক বেয়া নাপাবা, মোৰ ল'ৰাটো যেনেকুৱা তুমিও তেনেকুৱা। আহা ভিতৰলৈ যাওঁ, মই কেতিয়াও বদনাম নিদিওঁ, মোৰ ভুল হৈ গ'ল। আজি মই চকু মেল খালে বেয়া নাপাবা, মই ধনী দুখীয়া আৰু কেতিয়াও নাচাওঁ। আহা ভিতৰলৈ যাওঁ। আহা বোপা, আহা, আজিৰ পৰা ময়ো কেতিয়াও ধনী দুখীয়া নাচাওঁ। তুমি নাথাকা হয় মোৰ ল'ৰাটোৰ আজি কি হ'ল হয়। তুমি মোৰ ল'ৰাটোক বচালা, তোমাক তাৰ বাবে অশেষ ধন্যবাদ। তুমি দুখীয়া ধনী আৰু নক'বা, আমাক লাজ নিদিবা। আহা ভিতৰলৈ যাওঁ, আহা। তুমি মোৰ ল'ৰাটো যেনেকুৱা তুমিও তেনেকুৱা। আহা, তোমাক যি লাগে মই তাকে দিম। আহা, বেয়া নাপাবা, আমাক ক্ষমা কৰি দিয়া। ব'লা বন্ধু, দুখ কৰি নাথাকিবা বন্ধু, ব'লা, মই তোমাক চব ফটকা দিম, ব'লা, বেয়া পাই নাথাকিবা আমাক। বন্ধু ব'লা ভিতৰলৈ। আপোনালোকে বাৰু মোৰ কাহিনীটো চাই কেনেকুৱা পালে? ভাল পালে যদি প্লিজ লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কেনেকুৱা পালে জনাই দিব কমেণ্ট এটা কৰি। ধন্যবাদ, আৰু সকলোলৈকে হেপ্পী দিৱালী। আপোনালোকে বাৰু দীপাৱলী মানিছেনে? আমি কিন্তু মানিব পৰা নাই। আমাৰ হিয়াৰ মথু, আমাৰ ভগৱানজনী নাইকিয়া হৈ গ'ল। কেনেকৈনো ফূৰ্তি কৰোঁ, কেনেকৈনো দীপাৱলী মানো, একেবাৰে মনবোৰ ভাল নলগা হৈছে, গা মন একোৱেই ভাল নলগা হৈছে। তথাপিও চাকি বন্তি জ্বলাইছোঁ, আৰু যাতে এই চাকিৰ পোহৰে সকলো অন্যায় দূৰ কৰে পৃথিৱীৰ পৰা, আৰু জুবিনদাই সোনকালে ন্যায় পায় তাকে কামনা কৰিছোঁ। আপোনালোকে কেনেকৈ দীপাৱলী মানিছে বাৰু কমেণ্ট কৰি জনাবচোন। আমাৰ ভগৱানজনক যোনে আমাৰ মাজৰ পৰা এনেকৈ কায়িকভাৱে লৈ গুচি গ'ল, তেওঁলোকে যাতে অতি সোনকালে শাস্তি পায়, সোনকালে বিচাৰ হয়, তাকে বিচাৰিছোঁ। জুবিনদা নোহোৱা হোৱা আজি এমাহে হৈ গ'ল, কিন্তু আজিলৈকে ন্যায় পোৱা নাই। কিয় ইমান দেৰি হৈছে? কিয় এনেকৈ বিচাৰ হ'ব পৰা নাই? জুবিনদাই ন্যায় পাব পৰা নাই, আৰু সাধাৰণ মানুহৰ কি হ'ব? এই ভগৱানজনে যদি ন্যায় নাপায়, আৰু সাধাৰণ মানুহবোৰৰচোন বিলাই নাইকিয়া হ'ব। সেইবাবে এই দীপাৱলী চাকিৰ পোহৰে সকলোৰে মনবোৰ যাতে শুদ্ধ পথত আনে তাকে কামনা কৰিলোঁ। জুবিনদাই সোনকালে ন্যায় পাবই লাগিব। সকলোৰে আশা, সকলোৰে এটাই দাবী, যাতে জুবিনদাক যোনে ইমানখিনি কষ্ট দিলে, আমাৰ পৰা আঁতৰাই লৈ গ'ল, তেওঁলোকক সোনকালে শাস্তি দিয়ে।
তেওঁলোকে সোনকালে শাস্তি পায় সেইটোৱে সকলোৱে দাবী কৰিছে। সকলোৰে আশা এতিয়া প্ৰতিজন অসমৰ হৃদয়ত এতিয়া যেন একুৰা একুৰা জুই জ্বলি আছে। আৰু এইকুৰা জুই জুবিন দাৰ ন্যায় পালেহে নুমাব। আৰু গৰিমাব আপোনাৰ বোলে জন্মদিনৰ শুভেচ্ছা থাকিলে কি বুলিনো আপোনাক সান্তনা দিম ভাবি নাপাওঁ। আপুনি কুশলে থাকক, সুস্থ থাকক, তাকে বিচাৰোঁ। আপোনাৰ মাজতে আমি এতিয়া জুবিন দাক বিচাৰি পাম, আমাৰ ভগৱানজনক বিচাৰি পাম। আপুনি সদায় সুস্থ হৈ থাকক। সেই দীপাৱলীৰ পোহৰে যেন আপোনাৰ জীৱনটো সুস্থ কৰি তোলক, তাকে বিচাৰিছোঁ, তাকে কামনা কৰিলোঁ। ধন্যবাদ। শুভ দীপাৱলী। জয় জুবিন দা। জুবিন দা অমৰ হওক। জাষ্টিছ ফৰ জুবিন দা।